Hello everyone, welcome to my channel Assam Job Fever. আজি মই আপোনাৰ আগত আসাম ডাইৰ ৰিক্ৰুটমেণ্টৰ এই যে নতুন সিলেবাছখন ওলাইছে তাৰে বিষয়ে আপোনাৰ লগত ডিসকাস কৰিম আৰু কেইটামান নতুন টপিক এড কৰা হৈছে ইয়াতে তাৰ বিষয়ে আমি ডিসকাস কৰিম সকলোখিনি তো আজি আমাৰ প্ৰথম টপিকটো হৈছে ইয়াতে বেচেলাৰ ডিগ্ৰী যে পোষ্টবিলাক আছে বেচেলাৰ ডিগ্ৰী পোষ্টৰ কেনেকুৱা ধৰণৰ পেটাৰ্নৰ কোৱেশ্চন হ'ব আহক আমি বুজি লওঁ যে আপোনালোকৰ সিলেবাছখনত কেনেকুৱা ধৰণৰ আপোনাৰ পেটাৰ্ন হ'ব আপোনালোকক ভালকৈ বুজাই দিওঁ যে সোশ্যাল ষ্টাডি বিষয়ে আমাৰ আহিব সোশ্যাল ষ্টাডি বিষয়ে আমাৰ 30টা কোৱেশ্চন থাকিব প্ৰত্যেকটো কোৱেশ্চনত 1 মাৰ্ক কৈ থাকিব তাৰ পাছত আমাৰ জিকে পঢ়িব লাগিব জিকেত আমাৰ 35টা কোৱেশ্চন থাকিব 35টাত প্ৰত্যেকটোত 1 মাৰ্ক কৈ থাকিব তাৰ পাছত ৰিজনিং হ'ব ৰিজনিংও আমি সেই একে ধৰণৰ কিন্তু ৰিজনিং অলপ কম থাকিব 20টা থাকিব মাত্ৰ 20টা প্ৰত্যেকটোত 1 মাৰ্ক কৈ থাকিব তাৰ পাছত ম্যাথছ থাকিব আমাৰ ম্যাথছটো অলপ বেছি আছে 30টা আছে 30টাত প্ৰত্যেকটো 1 মাৰ্ক কৈ থাকিব তাৰ পাছত আমাৰ ইংলিছটো মাত্ৰ 10টা থাকিব সবতছে কম হ'ব ইংলিছটোৱে ইংলিছটো 10টা থাকিব প্ৰত্যেকটোত 1 মাৰ্ক কৈ থাকিব আৰু ৰিডিং কম্প্ৰিহেনসিভ এণ্ড ইংলিছ লেংগুৱেজ মানে আপোনালোকক এই যে আমাৰ আগতে ক্লাছ 10 পঢ়োতে বা 12 পঢ়োতে আমাক যে ইংলিছৰ পৰীক্ষা দিনা যে আপোনালোকৰ এটা পেৰাগ্ৰাফ দি দিয়ে তাৰ পৰা যে আমি পঢ়ি কেনে নিজে কুৱেশ্যনৰ এনসাৰবিলাক ওলাব লাগে তেনেকুৱা ধৰণৰ আপোনাৰ আহিব এটা পেৰাগ্ৰাফ দিব পেৰাগ্ৰাফ এটা এনেকুৱা ধৰণৰ লিখি দিব পেৰাগ্ৰাফ তাৰে তলত আপোনালোকক কুৱেশ্যন থাকিব কুৱেশ্যন 1 কুৱেশ্যন 2 এনেকুৱা ধৰণৰ লিখি দিব তাৰ পিছত আপুনি ইয়াৰ ভিতৰত এই 1 নম্বৰ 2 নম্বৰ গিটা আপোনালোকে ওপৰৰ গিটা পঢ়ি পেৰাগ্ৰাফটো পঢ়ি এনসাৰ ওলাব লাগিব আমি ক্লাছ 10ত পাইছিলো এইবিলাক তাৰ পাছত এইটো হৈ গ'ল এইটো হ'ল আপোনাৰ বেচেলাৰ ডিগ্ৰী লেভেলৰ পৰীক্ষাৰ কাৰণে বেচেলাৰ ডিগ্ৰীৰ কাৰণে ঠিক আছে তাৰ পাছত আমি কি কৰিম আমাৰ এই যে এইচএসএলসি আমাৰ হৈছে ৰিটেন এক্সামৰ তাৰে বিষয়ে আমি পঢ়িম আমাৰ গ্ৰেড 3 পৰীক্ষাৰ কাৰণে হয় এইটো তো গ্ৰেড 3 পৰীক্ষা এইটো কি হৈছে আপোনাৰ সোশ্যাল ষ্টাডি আমি আহিব 30টা কুৱেশ্চন 1 মাৰ্ক কৈ আহিব তাৰ পাছত জিকে আহিব আমাৰ জিকে আহিব 30টা 1 মাৰ্ক কৈ থাকিব তাৰ পাছত ৰিজনিং আহিব আমাৰ 20টা 1 মাৰ্ক কৈ থাকিব তাৰ পাছত ইয়াতে আকৌ ইংলিছ বেছিকৈ আহিব আপোনালোকে গুৰুত্ব দিব ইংলিছ ইয়াতে বেছিকৈ আহিব আমাৰ গ্ৰেড 3 পৰীক্ষাত 35টা আহিব 1 মাৰ্ক কৈ থাকিব তাৰ পাছত ম্যাথছ আমাৰ 35টা আহিব 1 মাৰ্ক কৈ থাকিব গতিকে বহুতখিনি আমাৰ গ্ৰেড 3ত আমাৰ টান আছে অলপমান আপোনালোকে চাই লওক ম্যাথছ 35টা ইংলিছ 35টা আৰু ইফালে আমাৰ সোশ্যাল ষ্টাডি 30 জিকে 30 আৰু ৰিজনিং 20টা তো আমি খুব গুৰুত্বপূৰ্ণকৈ পঢ়িব লাগিব টোটাল মাৰ্ক আমাৰ ইয়াতে হ'ব 150 মাৰ্ক হ'ব 150 মাৰ্কৰ পৰীক্ষা হ'ব আমাৰ গ্ৰেড 3 পৰীক্ষাত আৰু বেচেলাৰ ডিগ্ৰীত 175ৰ পৰীক্ষা হ'ব তাৰ পাছত আমাৰ তলত যাওঁ আমি ড্ৰাইভাৰ পোষ্ট মানে গ্ৰেড 4ৰ পোষ্টৰ কাৰণে তো ড্ৰাইভাৰ পোষ্টৰ কাৰণে আমাৰ কি আছে সোশ্যাল ষ্টাডি আমি ইয়াতে কম আছে 20টা আহিব জিকে 30টা আহিব জিকে বেছিকৈ আহে তাৰপিছত ৰিজনিং 20টা আহিব প্ৰত্যেকটো 1 মাৰ্ক কৈ আছে ইংলিছ 30টা আহিব গ্ৰেড 4ত তাৰপিছত জেনেৰেল মেথছতো 30টা কৈ আহিব গ্ৰেড 4তো অলপ টান আছে 30টা আহিব মেথছ তাৰ পাছত এটা নতুন এটা টপিক হৈছে ৰোড ট্ৰান্সপৰ্ট এই ৰোড ট্ৰান্সপৰ্টটো কি হয় তো মই এই আপোনালোকক বুজাই দিওঁ ৰোড ট্ৰান্সপৰ্টটো এইটো টপিক হয় যে এই যে কিছুমান চিম্বল থাকে এনেকুৱা ধৰণৰ চিম্বল আপোনালোকৰ ৰাস্তাত গ'লে যে আপোনালোকৰ এনেকুৱা ধৰণৰ চিম্বলবিলাক পায় এনেকুৱা ধৰণৰ চিম্বল কিছুমান পায় এনেকুৱা ধৰণৰ বা এনেকুৱা থাকে তলত ওপৰত পি বুলি থাকে মানে পাৰ্কিং তাৰ পাছত এনেকুৱা থাকে তো এই ৰাস্তাৰ যে চিম্বলবিলাক সেইবিলাক হয় ৰোড ট্ৰান্সপৰ্টৰ কুৱেশ্যন আহিব তো ৰাস্তাৰ যিবিলাক চিম্বল আছে সেই চিম্বলৰ আপোনালোকে গুগলত গৈ ৰোড ট্ৰান্সপৰ্টৰ ওপৰত আপোনালোকে চিম্বলবিলাক চাই ল'ব যে ট্ৰান্সপৰ্টৰ যিবিলাক চিম্বল আছে গোটেইখিনি চিম্বল আপোনালোকে চাই ল'ব সেইবোৰৰ ওপৰতে ভিত্তি কৰি আপোনালোকক কেইটামান কুৱেশ্যন কটা হ'ব গতিকে সেই তেনেকুৱা ধৰণৰ কুৱেশ্যন চাই মই তাৰে ওপৰত ভিডিঅ' বনাম ৰোড ট্ৰান্সপৰ্টৰ ওপৰত এটা ভিডিঅ' বনাম আপোনালোকে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব ট্ৰান্সপৰ্টৰ ভিডিঅ' বনোৱাৰ লগে আপলোড কৰোঁ আপোনালোকে যাতে প্ৰথমতে ভিডিঅ'টো পায় গতিকে ইয়াৰে আহিব আপোনাৰ 20টা কুৱেশ্যন আহিব আৰু 1 মাৰ্কৰ মোৰ মতে ৰোড ট্ৰান্সপৰ্টটো চবতছে ইজি হ'ব গতিকে মই মোৰ হিচাপত বহুতখিনি ইজি পাইছোঁ ৰোড ট্ৰান্সপৰ্টটো কাৰণ ৰোড ট্ৰান্সপৰ্টৰ বিষয়ে মই বহুতখিনি জানো গতিকে আপোনালোক সকলোকে মই এটা নতুনকৈ ভিডিঅ' ৰোড ট্ৰান্সপৰ্টৰ ওপৰত এটা ভিডিঅ' বনাই দিম গতিকে আপোনালোকে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব যাতে ভিডিঅ'টো আপোনালোকে সোনকালে পাই যায় তাৰ পাছত আহিল আমাৰ গ্ৰেড 4তো আমাৰ 150 মাৰ্কৰ কুৱেশ্যন এনচাৰ থাকিব 150 মাৰ্ক ঠিক আছে
তাৰপাছত এতিয়া আমাৰ কুৱেশ্যন কেনেকুৱা ধৰণৰ আহিব, লিখিত পৰীক্ষা আহিব নে কি? নহয়, আমাৰ কুৱেশ্যন সকলোৱে MCQ টাইপৰ আহিব। আপোনালোকে চাৰি ইয়াতে লিখা আছে MCQ, মাল্টিপল চইচ কুৱেশ্যন MCQ। এই যে এটা কুৱেশ্যন দিয়াৰ পাছত তলত চাৰিটা অপশ্যন থাকে, তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব আমাৰ। তাৰপাছত ইয়াতে আছে, এইবিলাক ইমান হেৰি নহয়। তাৰপাছত আমাৰ নিগেটিভ মাৰ্কিং আছে 0.25। নিগেটিভ মাৰ্ক কিমান? 0.25। 0.25 আমাৰ নিগেটিভ মাৰ্কিং। এইটো হ'ল নিগেটিভ মাৰ্কিং। যদি আমাৰ কথাত কৈছোঁ, যদি আমাৰ চাৰিটা প্ৰশ্ন যদি আমাৰ ভুল যায়, তেতিয়াহ'লে ইনটু 4 হ'লে আমাৰ 1 মাৰ্ক কাটা যাব। 1 মাৰ্ক কাটা, চাৰিটা প্ৰশ্ন ভুল হ'লে আমাৰ 1 মাৰ্ক কাটা যাব। তো তেনেকুৱা ধৰণৰ প্ৰত্যেকটো কুৱেশ্যনত 0.25কে আমাৰ কাটা যাব। তাৰমানে চাৰিটা প্ৰশ্ন ভুল হ'লে 1 মাৰ্ক কাটা যাব। তো ভুল নকৰাৰ চেষ্টা কৰিব আপোনালোক সকলোৱে। আৰু লেংগুৱেজ থাকিব আপোনালোকৰ আছামিজ, বেংগালী, ইংলিছ, বড়ো আৰু হিন্দী। এইবাৰ হিন্দীও থাকিব। গতিকে পৰীক্ষাবিলাক বহুতখিনি টাফ হ'ব এইবাৰ। আপোনালোকে সকলোৱে ভালদৰে প্ৰিপেৰেশ্যন কৰা আৰম্ভ কৰি দিয়ক, কাৰণ হাতত বেছি সময় নাই। গতিকে আশা কৰোঁ আপোনালোকৰ পৰীক্ষা ভাল হওক। গতিকে চেষ্টা কৰক, চেষ্টা অবিহনে একো নাই। চেষ্টা কৰিলে চেষ্টা কৰিলে সকলো কৰিব পাৰে। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। মই অতি সোনকালে এই যে ৰোড ট্ৰান্সফাৰৰ ওপৰত ভিডিঅ' বনাম, আপোনালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ ৰোড ট্ৰান্সফাৰৰ ওপৰত অতি সোনকালে মই ভিডিঅ' আনি আছোঁ। আপোনালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো ভিডিঅ'টো ভালদৰে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে মোৰ এই কথাটো গম পায় আৰু সকলোৱে যাতে এই ৰোড ট্ৰান্সফাৰৰ ওপৰত ভিডিঅ'ৰ কাৰণে অপেক্ষা কৰিব পাৰে আৰু সকলোৱে যাতে ৰোড ট্ৰান্সফাৰৰ ওপৰত ভিডিঅ'টো পায় মোৰ। গতিকে আপোনালোকে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো আজি মই ভিডিঅ'টো সামৰিলোঁ, নেক্সট ভিডিঅ'ত লগ পাম।